কিছুমান মানুহৰ ঘৰততো বোৱাৰীজনীয়ে ৰাতিপুৱাৰ পৰা গধূলিকৈ লেকালেককৈ কাম কৰি থাকে, তথাপিওতো ভাল মাত এষাৰ নাপায়। কিছুমান বোৱাৰীয়ে ঘৰত কাম নকৰিও মৰমৰ মাত এষাৰ পায়। সেইটোৱে কথা। যিমান যি কৰিলেও মানুহক মৰম লগাব নোৱাৰে। গুড মৰ্ণিং, আশা কৰোঁ সকলোৰে ভাল। আমাৰো ভালেই। ইয়াৰ ৰাতিপুৱা ওলাইছোঁ বজাৰ কৰিবলৈ বুলি টমটমত উঠি ল'লোঁ। আৰিয়াইটো বহুত ভাল পায়। এইফালে আহি গ'লোঁ মহাভৈৰৱ বজাৰ দি, তেজপুৰৰ মহাভৈৰৱ বজাৰ দেখাই দিছোঁ। অহাৰ লগে লগে হৈয়ে গ'ল নহয়, দোকান দেখিলে লাগে কি লাগে এতিয়া। কি লাগে কি লাগে? এইবাৰ আহিলোঁ মাছৰ ছেকশ্যনলৈ। দেখিছেনে কিমান মাছ। মই আকৌ মাছটো ভালকৈ চাব নাজানো যেনিবা দেই। তেজ ওলাই থাকিলে ফ্ৰেছ মাছ বুলি জানো। এইফালে বাহু মাছ লৈ লৈছোঁ। লোকেল খাওঁ দেই আমি, কাণপুৰীয়া নাখাওঁ। এইবাৰ আহিলোঁ শাকৰ ওচৰলৈ। বহুত মানুহে আকৌ ল'ৰা ছোৱালী শাকো নাখায়, ডাঙৰ মানুহো নাখায়। আমি কিন্তু পুৰা খাওঁ দেই। এইখন হৈছে তেজপুৰৰ মহাভৈৰৱ বজাৰ হা, দেখাই দিছোঁ। আমাৰ ছোৱালী দেখিছে নে, ৰিংকুৰ ওচৰত লাগিয়ে থাকে আৰু। এইফালে ভোট জলকীয়া দেখিলোঁ। ভোট জলকীয়া দেখিলে ৰ'বই নোৱাৰোঁ দেই। ভোট জলকীয়া আৰু নেমু লৈ লৈছোঁ। লাগি যে বজাৰ কৰিলোঁ আৰু এইফালে বজাৰ কৰি আহি পালেহি। এইফালে আমাৰ বুধবৰীয়া আলহী বহি আছে। কি খবৰ? বহুত দিনৰ মূৰত যে, কেলে গা বেয়া নি? হা, গা ভালনে? অ' চেপিলে, অ' গাড়ীয়ে, অ' মাৰি দিলে, অ' সেইকাৰণে ভালকৈ চাই পাৰ হ'ব লাগে আকৌ, হয় নহয়? অঁ হ'ব, খাবলৈ দিব দেই। আহিলৈ ৰুমটো ঠিক কৰি ল'লোঁ দেই। এইফালে পঢ়িবলৈ লাগিলে আহি। আজি বজাৰ কৰাটোৱে প্ৰথমতে দেখাইছোঁ। বহুত মানুহৰ মুখত কিছুমান কথা শুনো, আমুকৰ বোৱাৰীয়ে চব কৰে, আমুকৰ বোৱাৰীয়ে চব কৰে, আমুকৰ বোৱাৰীও চব কৰিব পাৰে। বিয়াৰ আগতে যে চব বজাৰ সমাৰ নিজে কৰোঁ স্কুটিত জানেনে। কাৰণ কেলৈ মোৰ 3টাকৈ হোষ্টেল আছিলে, বইজ হোষ্টেল আছিলে। গোটেই বজাৰ সমাৰ পাচলি চাচলি খোৱা এভৰিথিং মই কৰোঁ, স্কুটিত আনো, গম পাইছেনে। এতিয়া যেনিবা বজাৰ কৰিবলৈ গৈছোঁ, বেগকেইটা ৰিংকুৱে দাঙি দিছে। সেইটো ফেচিলিটি আছে কাৰণে ঠিক আছে। ঘৰত থকা মানুহে খাবৰ কাৰণে কষ্ট কৰিবই লাগিব। মানুহজনে বাহিৰত ঘূৰি থাকিলে, বাহিৰত কাম কৰিলে মানুহগৰাকীয়েতো বজাৰ কৰিব লাগিব। চব কাম কি মতা মানুহে কৰিব নেকি? আৰু তাতকৈ ডাঙৰ কথা কি জানে, ঘৰখনত থকা মানুহে সকলোৱে মিলিজুলি কৰিব লাগিব। তাত আৰু এইটো নাই নহয়, আমুকে আমুকটো কৰিব, আমুকে আমুকটো কৰিব, হয় নহয়? কেতিয়াবা নকৰিব লগা কাম এটাও কৰিব লাগিব। কাৰ কাৰণে? ঘৰখনৰ কাৰণে, ঘৰখনৰ মানুহ। আমাৰ কথা বাদ দিয়ক বাৰু, কিছুমান বয়সস্থ মানুহ দেখিছেনে, ৰাতিপুৱাই ওলাই যায় দোকান এখন দি পেলাই ৰাতিলৈকে যে বহি থাকে। সেইবোৰে কি কষ্ট নকৰে নি? মানে অলপ ধনী ঘৰৰ মানে বোৱাৰী এজনীয়ে যদি কিবা এটা কৰে নহয়, তাই চব কৰে। দুখীয়া ঘৰৰ বোৰেতো কৰিয়ে থাকে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে চব কৰে। সেইবোৰৰ নাম নোলায়। ধনী ঘৰৰ ছোৱালী এজনী, বোৱাৰী এজনীয়ে কৰিলে মানে চব ওলাই যায়। সেইৰো ঘৰখনৰ কাৰণে কৰিবই লাগিব, চবেই কৰিব লাগিব। কোনো পাৰ্টিকুলাৰ এটা মানুহে নহয়, চবেই কৰিব লাগিব। তাকে এতিয়া মই বজাৰ সমাৰ কৰি বহুত ভাল পাওঁ দেই। পাচলি চাচলি বজাৰ কৰি বহুতেই ভাল পাওঁ, কিন্তু মানুহজনে নিদিয়ে কাৰণেহে নাযাওঁ। এতিয়া আমাৰ আৰিয়াও চব শিকিছে, শিকক, চব কৰিব লাগিব। সদায় আমাৰ ঘৰত কাম কৰা মানুহ থাকিব নেকি? কেতিয়াবা নাথাকিবও পাৰে। নিজৰ কামখিনিতো নিজে কৰিব লাগিব। আৰু এটা কথা কওঁ দেই, কিছুমান শাহু দেখিছোঁ বোৱাৰীকৰ মানে ইমানেই প্ৰশংসা কৰে, মানে পৃথিৱীত যেন কোনো বোৱাৰীয়ে নকৰেই মানে, গম পাইছেনে? কোনো বোৱাৰীয়ে আৰু চব শাহুৱে আকৌ বোৱাৰীৰ প্ৰশংসা নকৰে নহয়। কিছুমান শাহুৰ কাৰণে নিজৰ জীয়েকজনী সদায় ওপৰত। বোৱাৰীবোৰে জানিলেও মানে কষ্ট কৰিলেও কৰিছে বুলি নকয়, মানে নকয়েই। কিন্তু নিজৰ জীয়েকজনীৰ কথা জহাই ভাল পায়। কিছুমান শাহু আছে ধৰক, বোৱাৰীজনীয়ে নকৰিলেও কৰিছে বুলি জহায়। কিছুমানে আকৌ বোৱাৰীজনী ভাল হ'লেও ভাল বুলি নকয়। আনৰ বোৱাৰীকে ভাল বুলি কয়, কিন্তু নিজৰ বোৱাৰীক ভাল বুলি নকয়। উপায় নাই এতিয়া ন। সকলো বোৱাৰীয়ে কাম কৰেও, সকলো বোৱাৰীয়ে কাম কৰে। পৰিস্থিতি চাই চাই। এতিয়া ঘৰত কাৰ ঘৰত কিমান কাম কৰিব লাগে নিজে নিজেহে জানে। এতিয়া কাম নাথাকিলেও কাম কি পগলাৰ নিচিনা কাম কৰি থাকিলেই হ'ব? জোখতকৈ বেছি কাম কৰিও লাভ নাই, কাৰণ কেলৈ নিজৰ বডিটো নিজেহে জানে। কিছুমান মানুহৰ ঘৰততো বোৱাৰীজনীয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে লেকালেককৈ কাম কৰি থাকে, তথাপিওতো
ভাল মাত এষাৰ নাপায়। কিছুমান বোৱাৰীয়ে ঘৰত কাম নকৰিও মৰমৰ মাত এষাৰ পায়। সেইটোৱে কথা। যিমান যি কৰিলেও মানুহক মৰম লগাব নোৱাৰে। যিখিনি কৰিব লাগিব নিজেই কৰিব লাগিব। কোনোবাই কৰিলে বুলিয়ে যে কৰিছোঁ, কোনোবাই নকৰিলে বুলিয়ে নকৰিছোঁ। আৰু কোনোবাই নকৰিলে বুলি কোৱাৰ লগে লগে কি মই মোৰ কামখিনি নকৰিম নেকি? মোৰ কৰ্তব্য হয়, মই কৰিমেই। তথাপিও কেতিয়াবা মাজে মাজে প্ৰমাণ দিব লগা হৈ যায়। আমিও কাম কৰি খোৱা বিধৰে হয়। য'ত যেতিয়া যেনেকৈ কাম কৰিব লাগে তেনেকৈয়ে কাম কৰোঁ। কামলৈ ভয় কৰা বিধৰ নহয় কিন্তু, সেইটো কথা কৈ দিছোঁ। কিছুমান মানুহৰ এনেকুৱা, নিজ চকুৰে নেদেখিলেও এই আমুকৰ বোৱাৰীজনী যে ইমান কাম কৰে, ইমান কাম কৰে। আৰু কিছু ইহঁতৰ ঘৰৰ বোৱাৰীজনী যে ভৰিৰ ওপৰত ভৰি তুলিয়ে বহি থাকে, একো কৰিবই নালাগে। চব কাম কৰা মানুহ আছে যে, এতিয়া তাত সেই বোৱাৰীজনী কি প্ৰব্লেম? ঘৰত কাম কৰা মানুহ আছে সেইকাৰণে তাই কাম কৰিব নালাগে। ইখন ঘৰত কাম কৰা মানুহ নাই, কাম কৰি মৰিব লাগে, এতিয়া কি কৰিব? ইজনী বোৱাৰীকতো দুখ দি লাভ নাই নহয়। তেতিয়াহ'লে কি মানুহগাল খেদাই দিব নি? ঘৰৰ কাম কৰা মানুহগাল খেদাই দি পিনে মই কৰিমকৈ থাকিলে হ'ব? আৰু আনক দেখুৱাব পৰা কাৰণে কাম নকৰোঁ দেই। যিখিনি কৰিব লাগে সেইখিনি কৰিমেই। আনে নকৰিবি বুলি ক'লেও কৰিম। সেইটোৱে কথা। কেতিয়াবা মানুহক দেখাবও লাগে। নহ'লে আকৌ ভাবে যে হাত ধুই ভাত খোৱা মানুহ, উপায় নাই মানুহবোৰৰ।